নাগৰিকত্ব সংশোধনী আইন বা কাৰ জৰিয়তে কাৰ অধীনত অসমত কিমানজন লোকে নাগৰিকত্ব লাভ কৰিছে ৭০ জন ব্যক্তিয়ে অসমত কাৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিছিল কিন্তু ৭০ জন ব্যক্তিৰ ভিতৰত মাত্ৰ ৬ জন লোকেহে লাভ কৰিছে নাগৰিকত্ব বিধানসভাত এই ডাঙৰ তথ্য দাঙি ধৰা হৈছে যেহেতু কাৰ অধীনত যে অসমলৈ বা উত্তৰ পূৰ্বাঞ্চললৈ বহিদেশৰ পৰা লাখ লাখ লোকৰ সমাগম ঘটিব বুলি এক শংকা প্ৰকাশ কৰি ২০১৯ চনত এই আইনৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে গণ আন্দোলনৰ সূচনা হৈছিল সমগ্ৰ অসমত উত্তৰ পূৰ্বাঞ্চল কঁপি উঠিছিল কা আন্দোলনত কিন্তু এতিয়া এই কাৰ অধীনত যে কিমানজন লোকে অসমত নাগৰিকত্ব লাভ কৰিছে সেই তথ্য দাঙি ধৰা হৈছে মাত্ৰ ৬ জন লোকেহে নাগৰিকত্ব লাভ কৰিছে কাৰ অধীনত এই মুহূৰ্তত বিধানসভাত এই বৃহৎ তথ্য দাঙি ধৰা হৈছে আমি আপোনালোকক এটা অত্যন্ত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো ডাঙৰ খবৰ যেহেতু কাৰ অধীনত কাৰ জৰিয়তে নাগৰিকত্ব ৬ জন লোকেহে লাভ কৰা বুলি বৰ্তমান তথ্য দাঙি ধৰা হৈছে বিধানসভাত এই তথ্য দাঙি ধৰা হৈছে কাৰ জৰিয়তে অসমত বৰ্তমানলৈকে ৭০ জন লোকে আবেদন কৰিছিল নাগৰিকত্বৰ বাবে কিন্তু ৭০ জন ব্যক্তিৰ ভিতৰত ৭০ জনৰ ভিতৰত মাত্ৰ ৬ জন লোকেহে লাভ কৰিছে নাগৰিকত্ব এটা অত্যন্ত ডাঙৰ খবৰ আমি জনাইছো এখন বিতৰ্কিত আইন বুলি ক'ব লাগিব এই ক্ষেত্ৰত কাৰণ এই যিখন আইন বা সিটিজেনশিপ এমেন্ডমেন্ট এক্ট এই আইনখন ২০১৯ চনৰ ডিসেম্বৰ মাহত ভাৰতীয় সংসদত গৃহীত হোৱাৰ লগে লগে এক গণ আন্দোলনৰ সৃষ্টি হৈছিল এই আন্দোলনৰ এই আইনৰ বিৰোধিতাৰে দেশজুৰি বিশেষকৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত এক ঐতিহাসিক গণ আন্দোলন গঢ়ি উঠা সমগ্ৰ ৰাজ্যবাসীয়ে দেখিছিল শংকা প্ৰকাশ কৰা হৈছিল যে কাৰ অধীনত বিভিন্নজনে দাবী কৰিছিল কাৰ অধীনত যে বহিদেশৰ পৰা বিশেষকৈ বাংলাদেশ বা আফগানিস্তান পাকিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা হিন্দু শিখ বৌদ্ধ জৈন পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি বিভিন্ন লোকে অভিযোগ কৰিছিল আৰু ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ কথা উল্লেখ থকাৰ অভিযোগ উত্থাপন কৰিছিল এই আইনৰ বিৰোধিতাৰে এই আইনখনক লৈ যেনে ধৰণৰ আন্দোলনৰ এক সৃষ্টি হৈছিল বা যেনে ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভতে বৰ্তমান তথ্য দাঙি ধৰা হৈছে যে কাৰ অধীনত কাৰ জৰিয়তে কিমানজন লোকে নাগৰিকত্ব লাভ কৰিছে মাত্ৰ ৬ জন লোকে লাভ কৰিছে মই পোনে ফোনযোগে এই মুহূৰ্তত আমাৰ কাৰ্যবাহী সম্পাদক দীক্ষিত শৰ্মাৰ সৈতে সংযোগ স্থাপন কৰিছোঁ দীক্ষিত শৰ্মা মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কাৰ অধীনত মাত্ৰ ৭০ জন ব্যক্তিহে আবেদন কৰিছিল নাগৰিকত্বৰ বাবে ৬ জন ব্যক্তিয়ে লাভ কৰিছে নাগৰিকত্ব গতিকে পূৰ্বে যিবোৰ শংকা কৰা হৈছিল কাৰ অধীনত লাখ লাখ লোক অসমলৈ আহিব বা হাজাৰ হাজাৰ লোক অসমলৈ আহিব সেই শংকাৰ এক বিপৰীত ছবি আচলতে দেখিবলৈ পোৱা গৈছে ইমান বছৰত মাত্ৰ ৬ জন লোকেহে লাভ কৰিছে নাগৰিকত্ব দীক্ষিত শৰ্মা হয় চাওক কা ২০১৯ত ডিসেম্বৰ মাহত কা গৃহীত হৈছিল সংসদৰ দুইখন সদনত আৰু তাৰ যিখিনি ৰুলছ ফ্ৰেম আছিলে সেয়া ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত কৰা হৈছিল তাৰমানে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ দুমাহৰ আগত কাৰ মাধ্যমেৰে কেনেকে নাগৰিকত্ব লাভ কৰিব সেই প্ৰক্ৰিয়াসমূহ নিৰ্ধাৰণ কৰিছিল গৃহ মন্ত্ৰালয়ে অৰ্থাৎ প্ৰকৃততে ২০২৪ চনৰ পৰা কা বৰ্তমান দেশত আপোনাৰ নাগৰিকত্ব সংশোধনী আইন বলবৎ হৈ আছে য'ত ৬টা ধৰ্মৰ লোকক ৩খন ৰাষ্ট্ৰৰ পৰা অহা তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব আপোনাৰ মনত থাকিব ২০১৯ চনৰ ডিচেম্বৰ মাহত যেতিয়া কা আন্দোলন অসমত হৈছিল সেইখিনি সময়ত বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনা হৈছিল গুৱাহাটীত সম্পূৰ্ণৰূপে গুৱাহাটীখন ভাঙি পেলোৱাৰ পৰিকল্পনা কৰা হৈছিল ঠিক তেনেধৰণে শংকৰদেৱ কলাক্ষেত্ৰৰ ওপৰত আক্ৰমণৰ ঘটনা কোৱা হৈছিল উজনি অসমত এক বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিল আৰু সেইখিনি সময়ত অখিল গগৈকে ধৰি বহু নেতা এনে আছিল যিসকলে আন্দোলনকাৰী আছিল তেওঁলোকে এটা নেৰেটিভ সেট কৰিছিল যে কাৰ মাধ্যমেৰে বাংলাদেশৰ পৰা অহা হিন্দু বঙালী যিসকল আছে প্ৰায় ১,৯০,০০,০০০ মানুহক নাগৰিকত্ব দিয়া হ'ব কিন্তু কা বলবৎ হোৱা আৰু কাৰ্যকৰী হোৱাৰ ২.৫ বছৰৰ পাছত এই মুহূৰ্তত প্ৰায় ২.৫ বছৰ হ'ব ২০২৪ৰ পৰা এতিয়া যদি চাই বিধানসভাত যিটো গৃহ বিভাগৰ ফালৰ পৰা ৰাজনৈতিক বিভাগৰ ফালৰ পৰা যিটো তথ্য দিয়া হৈছে সেই তথ্য অনুসৰি এই ২.৫ বছৰত মাত্ৰ ৭০ জন লোকে এই মুহূৰ্তলৈকে অসমত কাৰ মাধ্যমেৰে নাগৰিকত্ব লাভৰ কাৰণে আবেদন কৰিছে আৰু এই ৭০ জনৰ ভিতৰত এই মুহূৰ্তলৈকে মাত্ৰ ৬ জন লোককহে নাগৰিকত্ব দিয়া হৈছে কাৰ মাধ্যমেৰে তাৰমানে এই যে তথ্য এটি তথ্য কোনো বেলেগ তথ্য পায় নহয় কোনো ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যনৰ পৰা তথ্য নহয় এয়া বিধানসভাৰ মজিয়াত দিয়া তথ্য তাৰমানে এয়া চৰকাৰে
সম্পূৰ্ণৰূপে দায়িত্বশীলতাৰে দিয়া তথ্য এইখিনি ক'ব লাগিব আৰু চৰকাৰে দিয়া তথ্য অনুসৰি কাৰণ বিধানসভাৰ মজিয়াত আপুনি যিকোনো কথা চৰকাৰে কৈ দিব নোৱাৰে আৰু বিধানসভাৰ মজিয়াত যেতিয়া গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা দিয়া হৈছে যাৰ দায়িত্বত বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছে তেনেকুৱা ক্ষেত্ৰত এই তথ্যক লৈ পেলাই আৰু বেলেগ প্ৰশ্ন উত্থাপন হ'ব নোৱাৰে এই গতিকে এই কথা এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে যে যিসমূহ কথা কৈ থকা হৈছিল যে লাখ লাখ আহিব কোটি কোটি হিন্দু বঙালী আহিব হিন্দু বাংলাদেশী আহিব তেওঁলোকক ইয়াত আহি নাগৰিকত্ব দিয়া হ'ব তেওঁলোকে অসমীয়া জাতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব অসমৰ ভাষা মাটি পানী তেওঁলোকে ভাবুকি সৃষ্টি কৰিব সেই ধৰণৰ প্ৰক্ৰিয়া কিন্তু এই মুহূৰ্তলৈকে দেখা পোৱা হোৱা নাই তাৰ যি সংখ্যা দিয়া হৈছিল তাৰ পইণ্টতহে আহিব এই সংখ্যাটো এতিয়ালৈকে যিমানজনে আবেদন কৰিছে আপুনি যদি চাই যিটো 1,90,00,000 প্ৰায় 2 কোটিৰ সংখ্যা দিয়া হৈছিলে সেই সংখ্যাৰ ভিতৰত 70 জনক আপুনি কিমানত ধৰিব এটা একেবাৰে পইণ্ট নগণ্যসকলে আবেদন কৰিছে আৰু সেই আবেদন কৰা সকলৰ ভিতৰত এই মুহূৰ্তত 6 জনে নাগৰিকত্ব লাভ কৰিছে তাৰ মানে এই প্ৰক্ৰিয়াত কি কোৱা হৈছিল যে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে যিসকল হিন্দু বঙালী আহিলে তিনিখন ৰাষ্ট্ৰ বাংলাদেশ পাকিস্তান আৰু আফগানিস্তান আৰু 6টা ধৰ্মীয় লোক এই 6টা ধৰ্মীয় লোক ধৰ্ম হৈছে হিন্দু শিখ বৌদ্ধ জৈন পাৰ্চী আৰু খ্ৰীষ্টান এই 6টা ধৰ্মৰ লোক আৰু তিনিখন ৰাষ্ট্ৰ পাকিস্তান আফগানিস্তান আৰু বাংলাদেশৰ পৰা যিসকল 2014 31 ডিচেম্বৰলৈকে আহিলে তেওঁলোকে কাৰ জৰিয়তে নাগৰিকত্ব আবেদন কৰিব পাৰিব আৰু এই তথ্যৰ অনুসৰি যদি চোৱা যায় এই মুহূৰ্তলৈকে 70 জনৰ ভিতৰত যদি 6 জনে নাগৰিকত্ব পাইছে তেতিয়া তাৰ ৰেচিঅ'টো আপুনি উলিয়াওক 10% নহয় এই আমি আকৌ যদি আবেদনকাৰীসকলৰ ভিত্তিত ৰেচিঅ'টো উলিয়াও 70 জনে আবেদন কৰিছে 6 জনে পাইছে কিমান হ'ব 10%ও পোৱা নাই এতিয়ালৈকে আৰু যিটো আন্দোলনকাৰীয়ে যিসকলৰ সংখ্যা দি আছিলে অখিল গগৈহঁতৰ পৰা আৰম্ভ কৰি যিসকলে সংখ্যা এটা দি আছিলে তেওঁলোকে যিটো সংখ্যা দিছিলে তাৰ লগত দেখোন এইটো পইণ্টতো নাহে তো তেনেকুৱা ক্ষেত্ৰত এই ধৰণৰ মিছলিডিং কিছুমান তথ্য আৰু ফেক্টছ দি পেলাই অসমখনক অশান্ত জৰ্জৰ কৰিবলৈ চেষ্টা কৰি থকা হৈছিল এই তথ্য এই কথা লাহে লাহে পোহৰলৈ আনিছে আৰু গৃহ মন্ত্ৰালয় গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ ফালৰ পৰা এই তথ্যটো বিধানসভাত দিয়া হৈছে এটা লিখিত প্ৰস্তাৱ হ'ব আৰু এই লিখিত প্ৰশ্নৰ উত্তৰত কোৱা হৈছে যে 70 জনে এতিয়ালৈকে আবেদন কৰিছিল কাৰ মাধ্যমেৰে আৰু 6 জনে নাগৰিকত্ব এই মুহূৰ্তলৈকে লাভ কৰিছে সেই 70 জনৰ ভিতৰত এইটো এটা ডাঙৰ তথ্য মই ভাবো আজিৰ দিনটোত বিধানসভাটো কিন্তু ইয়াক লৈ কিছু চৰ্চা হ'ব বা বিধানসভাৰ বাহিৰতো কিছু যে চৰ্চা নহ'ব সেই কথা আপুনি এই মুহূৰ্তত নুই কৰিব নোৱাৰি কাৰণ শাসকীয় পক্ষই নিশ্চিতভাৱে এইটোক লৈ পেলাই এটা ইস্যু আজি ক্ৰিয়েট কৰিবলৈ বিধানসভাৰ ভিতৰে বাহিৰে কৰিবলৈ নিশ্চিতভাৱে চেষ্টা কৰিব কিৰণ হয় দীক্ষিত শৰ্মা আপোনাক ধন্যবাদ জনাইছো বিশ্লেষণ তথ্য আগবঢ়োৱাৰ বাবে আৰু এই মুহূৰ্তত নেশ্যনেল দৰ্শকসকলক জনোৱা হৈছে এই খবৰ বিস্তৃত তথ্য নিশ্চিতভাৱে কাক লৈ আজি বিধানসভাত বা বিধানসভাৰ বাহিৰত নিশ্চিতভাৱে এক চৰ্চা চলাৰ আশংকা নুই কৰিব নোৱাৰি